হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। সেই কেবিনেট বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। প্ৰধান সিদ্ধান্তসমূহ মই আপোনালোকক দেখুৱাই আছোঁ। শিক্ষা বিভাগৰ বাবে ভাল খবৰ আহিছে। পুনৰ 22,000 চাকৰিৰ বিজ্ঞাপন ওলাব ছেপ্টেম্বৰ মাহত। সেয়া হৈছে নতুন নিযুক্তি দিয়া হ'ব। 22,000 ছেপ্টেম্বৰ মাহতে নিযুক্তিৰ বিজ্ঞাপন ওলাব। পুনৰ গঠন নতুন 4খন জিলা বজালী, বিশ্বনাথ, তামুলপুৰ আৰু হোজাইক পুনৰ জিলা ঘোষণা কৰা হৈছে। বজালী, বিশ্বনাথ, তামুলপুৰ আৰু হোজাইবাসীৰ কাৰণে ভাল খবৰ। জিলা হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে বজালী, বিশ্বনাথ, তামুলপুৰ আৰু হোজাইক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, টেটত লাভ কৰা নম্বৰেই প্ৰয়োজনীয় শিক্ষক নিযুক্তিৰ মূল বিষয়বস্তু হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। টেট পৰীক্ষাত কিমান নম্বৰ পাইছে সেয়াহে লক্ষণীয় হ'ব আৰু সেই টেট পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি শিক্ষক নিযুক্তি দিয়া হ'ব এতিয়াৰে পৰা। ৱেষ্ট বেংগলৰ BEd বিতৰ্কৰ অন্তত এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বৃহৎ সিদ্ধান্ত যে টেট পৰীক্ষাত কিমান নম্বৰ পাইছিলে সেই বিষয়বস্তুতেই ৰাজ্যত নতুন শিক্ষক নিযুক্তি দিয়া হ'ব। স্বচ্ছ জিলা পুৰস্কাৰ বিজয়ী জিলাখনে 100 কোটি টকা লাভ কৰিব। এটা প্ৰতিযোগিতা পাতিব, স্বচ্ছ জিলা কোনখন জিলা আটাইতকৈ বেছি পৰিষ্কাৰ সেই জিলাখনক দিয়া হ'ব 100 কোটি টকা পুৰস্কাৰ। গুৱাহাটীৰ CCTVৰ বাবে 230 কোটি টকাৰ অনুমোদন। গুৱাহাটীৰ সকলো ঠাইতে CC কেমেৰা লাগিব এতিয়াৰে পৰা। সেই CCTVৰ বাবে 230 কোটি টকাৰ অনুমোদন দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বজালী, তামুলপুৰ, হোজাইবাসীৰ বাবে ঐতিহাসিক দিন আজি। পুনৰ জিলা ঘূৰাই পাইছে বজালী আৰু হোজাই, লগতে তামুলপুৰ, বিশ্বনাথে। সমষ্টি পুনৰ নিৰ্ধাৰণ মৰ্মে ভৌগোলিক সীমা সলনি হ'ব। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।